চেনেলত আৰু নিউজ পেপাৰত টকা দিব লাগে মানে গোটেই বস্তুটো এটা গগৈ প্লেন মানে মানে আপোনাৰ টকা নহয় জানো ৰাইট 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 গগৈ তুমি কথাবোৰ বৰ সুন্দৰকৈ কৈছা আৰু এই কামটো মোৰ জিম্মা কামটো কিন্তু সম্পূৰ্ণৰূপে তোমাৰ জিম্মা ঠিক আছে মনত ৰাখিবা আন্দোলনকাৰী মানুহখিনিক বা কিছু কৈদৰ কাকো বেয়াকৈ আঘাত নকৰিবা মাৰপিট কৰোঁতে অলপ ইফাল কিবা হ'ব পাৰে মানে কি প্লেনিঙত কাম কৰিব নহয় জানো ৰাইট কাৰণ 5 মাহৰ পিছত ইলেকশ্যন আহি আছে কাৰেক্ট 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 ঠিক আছে এতিয়া মূল কথা ভাবো মূল কথা মানে টকা কোৱা কিমান টকা লাগিব তোমাক নাই না আপুনি কওক 50 বেছি মানে কি বুজাব বিচাৰিছ কি কয় মাত্ৰ 50 লাখ আপোনাৰ উপলব্ধ বাজে মোক তাতকৈ বেছি দি আছে হয় 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 কোৱা তেতিয়াহ'লে কোৱা তোমাৰ কিমান টকা লাগিব কোৱা এটা কাম কৰক পুৰাপুৰি এক দি দিয়ক নাই 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 গগৈ এমাউণ্টটো বহুত বেছি হৈছে বহুত বেছি হৈছে বহুত বেছি চাওক তেতিয়াহ'লে আপুনি অলপ বেলেগ চিন্তা কৰিব লাগিব এইটো মই নোৱাৰিম হয় ঠিক আছে ঠিক আছে গগৈ ঠিক আছে মই তুমি বিচৰা ধৰণে সম্পূৰ্ণ এমাউণ্ট আদায় কৰিম কিন্তু আপুনি কেতিয়া কৰিব লাগে সেইটো কওক 5 দিন মানৰ ভিতৰত হ'লে সুবিধা ঠিক আছে হৈ যাব আপুনি টেনশ্যন নল'ব আপুনি টোটেল এমাউণ্টটো মোৰ তাত পঠাই দিয়ক ঠিক আছে তুমি মোৰ বিয়েৰ হাতৰ পৰা টকা কিনি নাই 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 মই যাব তোমাৰে মোৰ কাম আছে আপুনি বিয়েৰ হাতত মোৰ অফিচত পঠাই দিয়ক ঠিক আছে ঠিক আছে অ'কে থেংক ইউ অ'কে 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 স্যার আপোনাৰ প্লেনটো কিন্তু মানিছো দেই মলিতা স্যার এইটোকে কয় ৰাজনীতি ৰাজনীতি বিভিন্ন দল সংগঠনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু চৰকাৰক অতি শীঘ্ৰে
চৰকাৰৰ এজন মুৰব্বী তেখেতৰ পৰা আমি জানিম কালি হৈ যোৱা ঘটনাটোৰ বিষয়ে তেখেতে কি কৰে স্যাৰ কালিতে হৈ গ'ল আমি তাৰ বিষয়ে কিবা কি জানে কওকচোন প্ৰথমে আমি কৃষক সংগ্ৰামক স্বাগতম জনাইছোঁ যিটো ঘটনা হ'ল আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ চন্দ্ৰ বৰাৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ আৰু এই ঘটনাৰ এটা উচিত তদন্ত আমি দাবী কৰিছোঁ এটা দণ্ডাধীশ পৰ্যায়ৰ উন্নত তদন্ত আমি দাবী কৰিছোঁ হয় স্যাৰ কোনোবা সংগঠনে জড়িত আছে নেকি নাই নাই এই বিষয়ত আমি কোনো বক্তব্য তেখেতে কৈছে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিব আৰু দোষীক সোনকালে কাৰ্য কৰিব কিন্তু এটা কথা দুৰ্ভাগ্য বিষয় আজি 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো তেখেত চৰকাৰে এতিয়ালৈকে দোষীক চিনাক্ত কৰিব নোৱাৰিলে আৰু কালি হৈ যোৱা আন্দোলনত যথেষ্ট পুলিচে গিজগিজাই থকাৰ পিছতো এই ঘটনা কেনেকৈ হ'ব পাৰে এইটো এটা প্ৰশ্ন উঠাইছিল এতিয়া মন্ত্ৰী মহোদয়ে কৈছে যদিও কিমান দূৰ আগবাঢ়ে সময়তহে গম পোৱা যাব এই বিষয়ে কেমেৰা পাৰ্চন গগন চৌধুৰীৰ সৈতে মই দিলীপ AB নিউজ কাজিৰঙা
শুনা গগৈ এতিয়া তুমি সেই টকাটো তুমি মোক দিব লাগিবতো মই দিব লাগিব নহয় মানুহজনে মই দিব নোৱাৰো হা মই দিব হয় মানে টকাটো তুমি নিদিয়া ন কি কৈছা গগৈ কি কৰিম গগৈ চাব বিচাৰিছা নেকি মই কি কৰিম ঘৰত যি মন যায় কৰি থাকক না আৰে ঘৰত কোন গগৈ Rồi খালে ইলেকশ্যন হলে 4 মাহ এখন সময় গগৈ লগত বেয়া হৈ গ'ল আন্দোলনকাৰী মহিলাই এইটো চৰকাৰে টকা দিয়ে নেকি 2 লাখ টকাৰ কাৰণে আপুনি গগৈ লগত বেয়া হৈছে গগৈ কামৰ মানুহ হাতত ৰাখিব লাগিব গগৈ কোনে
উৰি ফুৰিব আপোনাকতো গেলি পচি যাবগৈ যাওক গেলিয়ে যাওক বা পচিয়ে যাওক যি হয় হৈ থাকক এইবোৰ কৰিবলৈ কোনো দৰকাৰ নাই কোনো মতে ঘৰখন টুকটাকৈ চলি আছিল তাকে নকৰি আন্দোলন কৰিবলৈ গৈছিল হ'ব হ'ব সেইবোৰ এতিয়া পাছে গৈ হৈ যাব এতিয়া প্ৰধান কামটো হৈছে ভোজ ভোজ ভাত এটা দিহে চন্দ্ৰ আত্মাটো চিফলীয়া কৰিব লাগিব হ'ব মই এতিয়া তাৰ লগত থাকি এই ঘৰখনৰ পৰিৱেশৰা মই এনেকৈ ধৰিম মই বৰ হ'ব হ'ব এইবোৰ এদিন আপোনা আপুনি ঠিক হৈ যাব এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে নহয় ইমান কান্দা কুটা কৰি থাকিলে হ'বলা চন্দ্ৰ আহি ওলাব নোলায় এতিয়া প্ৰধান কামটো হৈছে ভোজ ভোজটো বুজিছো কিন্তু বজাৰবোৰ ক'ৰ পৰা কৰিবি আমাৰ টকাৰ গছ এজোপা নাই নহয় যে জোকাই দিম চৌচৌচ কৰি পৰিব আৰু বুটলি লৈ বজাৰৰ পৰা বজাৰ কৰি আনিম টকা ক'ৰ পৰা আহে মনে কেনেকৈ জানে গতিকে চেপ চাপাই নাথাকিবি মনে মনে থাক সকাম কৰিব নালাগে মনে মনে থাক এই কিন্তু ইমান সময় চেপ চাপাই থাকিব ক'ৰবাত বেলেগত কাম কৰা হ'লে খাবলৈ পালোঁ মৌজাদাৰ ঘৰত বিয়া কৰি পেলা কাম আছে তই কি নাও মাতা মাতি থাক মই আহিম সকামৰ বাবে পইচাবোৰ এতিয়া ক'ৰ পৰা পাম যেনে নিয়মটোহে কৰিব লাগে নিয়মটোৰ বাবেওতো বজাৰ কৰিব লাগিব ইণ্টাৰেষ্টত টকা অলপ ল'ব পৰা যায় কিন্তু সকামটো যোৱাৰ পাছত ক'ৰ পৰা ধাৰ মাৰি ঘৰে সকলোবোৰ বিক্ৰী কৰি দিব লাগিব আপুনি থকা হ'লে সুবিধা আছে নেকি মই এই মানুহটোৰ মুখামুখি হ'ব নোৱাৰো এই নহয় এই মই থাকচোন ইয়াতে এই টকা পইচা দিব হ'বলা আহিলে চন্দ্ৰ মৰাৰ পাছত মই সঁচাকৈ বৰমাহুত হৈ পৰিছো মই চন্দ্ৰক কিমান ভাল পাই আছিলো তাৰ তুলনা মোৰ নহয় চাৰ ফুল ক'ত আছে ফুল ছাৰ অৰিজিনেল নাই ফুল লাগে ফুল চন্দ্ৰ ফুল ক'ত মোক ফুল লাগে চন্দ্ৰ তই আমাক এৰি গুচি গলি চন্দ্ৰ হয় ছাৰ ইয়াত মেটেকা ফুলে আছে হ'ব দিয়ক আৰু এনেই ক'লে তুমি মোক ভৰিত কি কৰি আছা এইফালে প্ৰদান জনোৱা চন্দ্ৰলৈ চাই প্ৰদান জনোৱা ছটিয়াই দিয়া আপোনাৰ ভৰিত চেন্দে কি কৰি আছো গমে পোৱা নাই আজি মোৰ চন্দ্ৰক চিঞৰি চিঞৰি মাতিবলৈ মন গৈছে পুৰণা ঘৰটো যে কেঁকুৰিটো কিফালে চন্দ্ৰৰ দুখত চাহ ভাগি পৰিছে
হ'ব দিয়ক আমাৰ কিবা কাকা দিলা বুলি কেঞ্চেল কৰি দিব পাৰিছোঁ মানে ছাৰ কি প্ৰতিবাৰে চন্দ্ৰজিকে আজিকে চন্দ্ৰ আজি হাৰি গ'ল মই কোনো কাৰণতে বিশ্বাস কৰিব পৰা নাই মই বৰ আৱেগিক হৈ পৰিছোঁ চন্দ্ৰ আঁতৰি গ'ল আজি মোৰ চন্দ্ৰক চিঞৰি চিঞৰি মাতিবলৈ মন গৈছে চন্দ্ৰ আমি দুয়োটাই বিৰিং খেলোৱা আজি মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে আপোনাৰ মই কাটো নেকি কান্দিবা তুমি কান্দিবা কালা নহয় আপুনি কান্দিলে মই বেয়া দেখি নালাগে তুমিও কান্দিব নালাগে ময়ো নাকান্দো কাৰণ এতিয়া চিঞৰি চিঞৰি কান্দিলেও লাহে চন্দ্ৰ আৰু ঘূৰি লাহে বহুত দূৰলৈ আঁতৰি গ'ল চন্দ্ৰ মই ভাগি পৰিছোঁ মই ভাগি পৰিছোঁ চন্দ্ৰৰ মৃত্যুত আমি একো কৰিব নোৱাৰিলো কিন্তু চন্দ্ৰৰ আত্মাৰ সৎগতিৰ বাবে তেখেতৰ পৰিবাৰৰ হাতত আজি মই 2 লাখ টকা দিম বুলি ঘোষণা কৰিলো বজাওক আপোনালোক দুজনে হ'ব দিয়ক বজাওক আৰু জোৰকে বজাওক
কিন্তু একোৱেই হ'ব নোৱাৰিম। আৰু তাতোতকৈ ডাঙৰ কথা, আমি এটা চৰকাৰী চাকৰিয়ে নাপালোঁ, কিন্তু সেই বুলি নিজৰ বিবেক আৰু অনুভূতিৰ পৰা আমি পিছলি যাওঁ নে? তহঁতে যে মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই সমাজৰ গোটেই মানুহবিলাক লগ পাই ৭২ ঘণ্টা বা ১০০ ঘণ্টা যে বন্ধৰ আহ্বান জনাওঁ, সেই বন্ধই আমাৰ দেশখনক ১০০ ঘণ্টা পিছুৱাই নিয়া নহয় জানো? কি হ'ল? হাঁহিছ যে? তোৰ নাম যেনেকৈ মানৱ, কামতো মানৱতা। বঢ়িয়া। একবিংশ শতিকাত মানৱতা। ঐ শুন, দেশখনক ৭২ ঘণ্টা বা ১০০ ঘণ্টা পিছুৱাই দিয়া বা আগুৱাই অনাত মোৰ কোনো ভূক্ষেপ নাই। মই কেৱল নিজৰটো চিনি পাওঁ, একমাত্ৰ নিজৰ। তাৰমানে এই দেশ, জাতি আৰু এই সমাজখনৰ প্ৰতি তোৰ কোনো অনুভূতি নাই। তোৰ আচলতে নিজস্বতাও নাই। নাই, এইবোৰৰ প্ৰতি মোৰ কোনো ভূক্ষেপ নাই। মই মাত্ৰ এটাই জানো, টকা। মোক কেৱল টকা লাগিব। তাৰমানে টকাৰ কাৰণে তই যি ইচ্ছা তাকে কৰিবি। নিৰজ্জভাৱে টকাৰ কাৰণে নিজৰ এই ব্যক্তিত্ব বিসৰ্জন দিবি। তই মোকো হত্যা কৰিবি, দৰকাৰ হলে তোৰ দেউতাক। দেউতাই কথা কিয়? তই পাহৰি গলি নেকি? তোৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ কৰা মানুহজন আছিল তোৰ দেউতা, আৰু তাৰপিছত মই। মনে মনে আৰু যদি মোৰ প্ৰশ্নটো উত্তৰ দে, লাজ লাগিছে। মানুহ যেতিয়া বাক্যখিনিৰ পৰা উপেক্ষিত হয়, তেতিয়া মানুহে নিজৰ বিচাৰ বিবেচনা হেৰুৱাই পেলায়। তেতিয়া মানুহ আক্ৰোশী হয়, আৰু আক্ৰোশী হলেই মানুহ হিংসুক হয়, আৰু হিংসুক হলেই মানুহ জন্তুলৈ ৰূপান্তৰিত হয়। আৰু মানুহ যেতিয়া জন্তুলৈ ৰূপান্তৰিত হয়, তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই নিজেই নিজক হত্যা কৰিব পাৰে। মই নিজকে নিজে হত্যা কৰিম মই নিজকে নিজে। তথাপি মই পিছুৱাই নাযাওঁ। জীৱনৰ বৃত্ত কেতিয়াও ভুল কৰিব নোৱাৰিলো। বহুত আগৰ পৰাই নোৱাৰিলো। অজস্ৰ কষ্ট কৰিছিলো। বৃত্তটো দেখোন কোনেই নহল, সদায় বেকা হৈ থাকিল। গতিকে চলিবতো লাগিব। আৰু চালৈ দেখোন মোৰ ঘৰৰ অৱস্থা কি আছিল। এসাঁজ খাই পাছত খাবলৈ চিন্তা কৰিব লাগে। টকাৰ অভাৱত চিকিৎসা নাপায় ঘৰৰ বিচনাত যন্ত্ৰণাত ছটফটাই তিল তিলকৈ মৃত্যু হোৱা মোৰ মাৰ মুখখন এতিয়াও চকুৰ আগত আহি থাকিব। এই টকাৰ কাৰণে জীৱনত যে কিমান সপোন হৈ থাকিব তাৰ হিচাপ নাই। আৰু এতিয়া মই এটা কথাই যাম, এই পৃথিৱীত টকাৰ বাবে একো নাই। কেৱল টকা থাকিলে সকলো সম্ভৱ। গতিকে মই সিদ্ধান্ত ল'লো, মই কেৱল টকাৰ পাছতে দৌৰিম, কেৱল টকা। আৰু বৰ্তমান সেইটোৱে মোৰ শেষ সিদ্ধান্ত। অলপ পিছত তাৰমানে তই তোৰ সিদ্ধান্তত আগৰ গোজ নয়। মই আগৰ গোজ নয়। ঠিক আছে, নিজৰ পথত নিজেই আগুৱাই যায়। বৰ্তমান
এটাই উপলব্ধি হৈছে এই সমাজৰ বিভিন্ন সাংস্কৃতিক ৰাজনৈতিক এই গোটেই সংগঠনবোৰে ব্যৱসায় বেপাৰী মানে দালাল এইবোৰ নিজৰ বিভেদবোৰ বিক্ৰী কৰিছ আৰু এইবোৰ হৈছে একোটা বিভেদ বিক্ৰী কেন্দ্ৰ
এইবাৰ আমাৰ দল হাৰি যাব নেকি? আৰু যদি হাৰি যায় মোৰ পৰ্টফলিঅ' নাথাকিব নেকি? আৰু মোৰ সমষ্টিত সেইটো ভয় জিকি যাব নেকি? নাই, কেতিয়াও হ'ব নোৱাৰিম। এইবাৰ ইলেকশ্যনত চলে বলে কৌশলেৰে হ'লেও আমি জিকিবই লাগিব। আমি জিকিবই লাগিব। কলিতা, ইলেকশ্যনলৈ মাত্ৰ কেইটামান দিন, আৰু এই কেইটামান দিনৰ ভিতৰতে বুজিছাকৈ বন্ধ কৰা তোমাৰ লেকচাৰ। মই সুধিছো এইবাৰ ইলেকশ্যনত আমাৰ দল ফৰ্মত নে সিটো দল ফৰ্মত? সিটো দলৰ ফৰ্ম অৱশ্যে বেয়া নহয়। কালি মিটিঙত শুনিও আছিল। আমাৰ মিটিঙতকৈ সিটো দলৰ মিটিঙত পাব্লিকৰ সংখ্যা যথেষ্ট বেছি। বহুত বেছি। মানে এইবাৰ আমাৰ দল মানে মই নাই ইম্পচিবল কলিতা নাই। এই বুঢ়া বুঢ়া সাংবাদিকক যিমান পাৰোঁ মই মেনেজ কৰিছোঁ, আৰু মই যিবোৰ কৰিব পৰা নাই সেইবোৰ আপুনি মেনেজ কৰক। মুঠতে সাংবাদিক যদি মেনেজ তেন্তে টেনশ্যনেই নাই। সাংবাদিক মই মুখ্যমন্ত্ৰী নহয়, পৰ্টফলিঅ'ত থকা মন্ত্ৰী, বুজিছা? হয় ছাৰ, এই পেলকে থকা সাংবাদিকবিলাক বিৰাট সাংঘাতিক দেই ছাৰ, মই হ'লে কৈছোঁ। হ'ব মই মেনেজ কৰিছোঁ। হয় ছাৰ, এই সাংবাদিকবিলাক নিৰপেক্ষ হ'ব লাগে, এটা ষ্টেটাছ থাকিব লাগে। কিন্তু আজিকালি চব তালা, চব বেপাৰ। বেপাৰ কোন মানুহে নকৰে বুলি ক'বা? সেই মানুহবিলাকে আজি কৰাতে বিভিন্ন অফিচে আৰু এই নিৰপেক্ষ অৱশ্যে হয়। তাকো বুলি আহিছে। কেতিয়াবা মই মোৰ নিজৰ কথাকে ভাবোঁ নহয়, কি ভাবো? আৰু কেতিয়াবা আপুনি আপোনাৰ কথাকে ভাবকচোন। তাকে কেটেগৰী ৱাইজ হিচাপে আৰু। হ'ব এতিয়া লেকচাৰ বন্ধ কৰা, আমাৰ প্ৰব্লেমবোৰৰ কথা চিন্তা কৰা। ঠিকেই, প্ৰব্লেম। মই এটা কথা ভাবি আছোঁ, মানে বৰ দূৰদৰ্শিতাৰে কথাটো ভাবিছোঁ। লেকচাৰ বন্ধ কৰি কথাটো কোৱা। মানে ছাৰ আপুনি এটা কাম কৰক, আৰে কথাটো মানে ছাৰ আপুনি লুটি বাগৰ গম পোৱা নাই? কান্দুলি মাছ, ইলুটি কান্দুলি মাছ বুজি পোৱা নাই? কলিতা আৰু পকীয়াকৈ কথা কোৱা বাদ দিয়া, চিধাকে কোৱা। সেইটোৱেতো মোৰ প্ৰব্লেম। চিধাকে কথা কৈ মই বেয়া পাওঁ। শুনক কথাটো ছাৰ, বৰ্তমান যোনটো দল ফৰ্মত আছে সেই দলটোলৈ আপুনি জাপ মাৰি দিয়ক, একদম টেনশ্যন নল'ব। সিটো দলৰ দেখোন কেণ্ডিডেট আছে, মোক জানো মাতিম? এই আজিকালি ৰাজনৈতিক দলৰ নেতাবোৰৰ ইজনৰ লগত ইজনৰ আইন লৈ অদৃশ্য সম্বন্ধ থাকেই। চিন্তা কৰিবলগীয়া কি হ'ল? নাই মোৰ এটা প্ৰেষ্টিজ আছে কলিতা, মোৰ এটা প্ৰেষ্টিজ আছে। নোৱাৰিম কলিতা। আগৰ কথা বেলেগ আছে। আগৰ ৰাজনীতিৰ কথাটো বাদেই, সমাজৰ প্ৰত্যেকজন মানুহৰ এটা ষ্টেটাছ আছে, এটা প্ৰেষ্টিজ আছে। কিন্তু আজিকালি প্ৰেষ্টিজৰ বিপৰীতে চেল্ফিজ। আৰু আজিকালি ৰাজনীতিৰ ছাৰ, আজিৰ দিনত যাৰ নাই নীতি সিয়ে হ'ল ৰাজনীতি। আজিৰ ৰাজনীতিত যিয়ে নিজৰ বিবেকক বিক্ৰী কৰিব পাৰিব সিহে প্ৰকৃত ৰাজনীতিবিদ। তুমি গোটেই ৰাজনীতিৰ মানুহখিনিৰ কথা কৈছা নেকি? ভাগ কৰা হিচাপে নহয় ন? এই ছাৰ, এইবিলাক কথা বাদ দিয়ক। এইবিলাক কথা যদি পাতি থাকো চবতকে ডাঙৰ কথা কি জানে ছাৰ? নাজানো। আমাৰ ভাষাটো ছাৰ। ভাষা
ৰাজনীতিয়ে ঠিক কৰিব লগা হয় তাকতো আৰু লাজৰ কথা জাতিটোৰ বাবে একো নাই। আজি আছে বলক বলক কোন কালে কৈছে গগৈলে ফোন কৰা ছাৰ এইটো ক'ব লাগিব গগৈ কেলে নেক্সট টাইম বাদ দিয়া ফোন কৰা অ'কে ছাৰ হেল্ল' সাংঘাতিক ভাল কেম্পেইনিং কৰিছে স্বাভাৱিকতে আমি মানুহ এজনক তেওঁৰ চাল চলন স্বভাৱ চৰিত্ৰ দেখিলেই গম পাওঁ মানুহজন কেনেকুৱা ৰাজনীতিৰ ক্ষেত্ৰত কোন জিকিব কোন হাৰিব তুমি মইতো বাদেই দিয়া স্বয়ং ভগৱানেও গম নাপায় বুজিছা তোমাক কথা এটা সুধিবলগীয়া আছে তুমি মোৰ লগত কাম কৰি কেনেকুৱা পাইছা দাদা আপোনাৰ লগত কাম কৰিবলৈ পাই মোৰ সাংঘাতিক ভাল লাগিছে তাতোতকৈ ডাঙৰ কথা কি জানে আপুনি নিজে মোক ইয়ালৈ মাতি আনি কাম কৰিব দিছে সঁচাই দাদা মই যে প্ৰকাশ কৰিব পৰা নাই মোৰ কি মন যায় জানে আপোনাক যে মই ভৰি ধৰি সেৱা এইবোৰ তুমি কি কৈছা এওঁ ঢুকোৱাৰ পাছৰ পৰিৱেশখিনি মই যে শূন্যতাৰ মাজত আছিলো চাৰিওফালে কেৱল ধোঁৱা কেৱল ধোঁৱা মোৰ কি মন হয় জানে মই চিঞৰি চিঞৰি সুধিম কি কাৰণে মোক বিয়াৰ প্ৰস্তাৱ দিছিল কি কাৰণে অকলশৰীয়া কৰিলে কি কাৰণে আজি ভাব সজাইছে কি কাৰণে কওক কি কাৰণে ভণ্টি শুনা প্ৰতিটো প্ৰবন্ধন কৰিলে জানো পাৰ পাবাগে নোপোৱা ঘূৰি কাটাবোৰ জানো বিপৰীত দিশে ঘূৰিব নুঘূৰে এটা দিনত 24 ঘণ্টাই জানো বেলি ওলাই থাকিব নেথাকে দিনৰ পিছত ৰাতি আৰু ৰাতিৰ পিছত দিন এইটো অবিৰামভাৱেই চলি থাকিব গতিকে তুমি নিজৰ আত্মবিশ্বাসেৰে নিজক থিয় কৰিব দেখিবা সকলো পোহৰ হৈ গৈছে উজ্জ্বল হৈ গৈছে নহয় দাদা কি কাৰণে
তেওঁ কি কাৰণে প্ৰচেছন কৰিবলৈ গৈছিল ভণ্টি এইবোৰ কথা বাদ দিয়া কথাবোৰ যিমানে পাগলি থাকিবা উৰকে নপৰিব যোৱা যোৱা তুমি ৰিলেক্স লৈ অলপ কামত থোৱাগে পইচা পোৱা নাই কাৰণে ৰচোন পইচা পোৱা নাই কাৰণে হা আৰু মোৰ পইচা 10 আছে নহয় জোকাৰি দিলে হৈ পৰিব আৰু মই বজাৰ কৰি থাকিম কি হৈছে মোক কথা শুন দাদা মোৰ পৰা 300 টকা ধাৰ আনি আজি দিম কালি দিম বুলি দি পলাই গৈছে 300 টকা পালে হ'বলা পলাব পাৰে 300 টকা পালে হ'বলা মানুহ পলাব পাৰে কমচে কম 10 লাখ টকাৰ কথা কওঁ তেতিয়া পলাম মই 300 টকা পালেও পলাব পাৰোঁ তেতিয়াহ'লে তই পলাই আহি পইচাকে লাগে পইচা লাগে এই মুহূৰ্তত ইয়াতে লাগে দে বুলি কৈছো কাপোৰ কানি কেইটা ধৰি দিওঁ লৈ যা পইচা নাই কাপোৰ কেইটাকে লৈ যাওক ৰ'বা তাৰ চাগে টকা নাই না দিব নহয় চিপনা সাংঘাতিক চিপনা একেবাৰে কুৰে চালনীৰ আগত উঠা জাবৰ খিনিও তাৰ পৰা খাই নাযায় এদিনটো মই মৰিমেই নমৰ লেকাতে দিবি লেকাতে হওক বা বেকাতে হওক মইতো মৰিমেই গতিকে লিখি থবি কি বুলি লিখিব লাগিব মৰাৰ পিছত যে বহুতে আহি আছে কল ফল মূল এইবিলাক দি পেলাই যে মাছ লগাবলৈ যায় সেইকেইটা পইচা তাতে গৈ তুমি লিখিব নালাগে মাৰিয়ে পেলালেগে দুখ পালানি সুধিছে কাম বন কৰা নাই কাৰণে তই পাইছ নেকি কাম পালে হ'বলা তোক পইচা খাবি ৰ'বাচোন তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে নহয় শুনা এই ইলেকশ্যন আহি পালেহিয়ে নহয় গতিকে তোমালোকে কঁকালত টঙালি বান্ধা যি দলে বেছি টকা দিয়ে সেই দলৰ বাবে কাম কৰিবা বেনাৰ মাৰিবা পোষ্টাৰ মাৰিবা প্ৰচেছন কৰিবা এটা কথা কিন্তু টকা দিলেহে কাম কৰিবা ৰ'ব মোক কেইদিনমানৰ আগতে এই যে কিবা খেতি যে কি এই গগৈ কোন গগৈ এই মুখত এইখিনিতে আহু কৰি আছিলে এই যে কি মোক মাতি আছিল নহয় আমি তামত তাকাও বোলে আহিবাচোন মাতি আছে মই তাৰ তাত কাম নকৰোঁ কিয় তেওঁৰ চাপ কথা মই গগৈ আৰু মিনিষ্টাৰ ৰঞ্জিত ভূঞাৰ তাত কাম নকৰোঁ একো নহয় বেছি টকা দিয়ে সেই দলৰ হৈ কাম কৰিবা ভণ্টি আৰু মোক দেখা নাই আমাৰ ব্যৱসায় ধুনীয়া চলি আছে হয় নহয় দৰকাৰ হ'লে আপোনালোকে আমাৰ পৰা তেতিয়াহ'লে দিব পাৰি বাকীকে বাকী মানে পইচা এটা পিছত দিয়া নহ'ব বাকী মানে থাকিল আমাৰ ইয়াত নগৰ খেতি অলপ আগত কৈ আছিলো গগৈ আহিছে মানে অমৰ আৰু কাগজৰ পোষ্টাৰ 200খন বনাই দিছো মোক কালি 10খন বেনাৰ আৰু 200খন পোষ্টাৰ কালিলৈ নহ'ব পিছত কিয় কাইলৈ বহুত কাম আছে কেতিয়া পাৰিবি সেইটো পৰহিলৈ লৈ যাবি খাটাং কিন্তু দেই গৈ দিব লাগিব ইমান ঠিক আছে পৰহিলৈ 12টা বজাত লৈ যাবি মিছ নকৰিবি কিন্তু দেই মানুহ কথা তোমালোক দুইজনে পৰহিলৈ ইয়াৰ পৰা বাবাটো আহি যাবা আৰু এই বেনাৰ আৰু পোষ্টাৰখিনি লৈ মোক অফিচলৈ যাবা এটা কাম কৰিব লাগিব কাজিৰঙাত একোখন মাৰিব লাগিব চিন্তা নকৰিব পইচা পকাই মাৰিম মাৰিব লাগিব দেই এইবিলাক মাৰিব লাগিব মই নোৱাৰিম ওলাবি একো নহয় মই নোৱাৰিম তই পাৰা যদি যাবি পৰহিলেহে পৰহিলে তোমালোকে এডভান্সটো লৈ ল'বা মই নোৱাৰিম চাওক এজন মানুহে সন্মানেৰে মোক এটা কাম ৰাখিছে ময়ো তেখেতক সহযোগ কৰিম বুলি কৈছোঁ গতিকে আপোনাৰ তাত মই কাম কৰি দিব নোৱাৰিম এইবোৰ সন্মান সহযোগ এইবিলাক বাদ দিয়াহে চিধা কথা কোৱা পাৰিবনে নোৱাৰা এই সন্মান বস্তুটো আপোনালোকে বিক্ৰী কৰিব পাৰে
আপুনি মোক সন্মান নকৰিব পাৰে সেই বুলি অসন্মান কৰাৰ অধিকাৰ আপোনাৰ নাই আবেগটোক আজিৰ মিটিঙত মানুহ পাতল কিয় হ'ল কাৰণ বৰ্তমান মিটিঙত লেকচাৰ শুনিবলৈ কাৰো সময় নাই আজিকালি মানুহবোৰ সক্ৰিয় হ'ল এক্টিভ হ'ল স্বাৱলম্বী হ'ল আজিকালি মানুহবোৰৰ অপব্যৱহাৰৰ বিপৰীতে সচেতনতা বাঢ়িল তাতোতকৈ ডাঙৰ কথাটো হ'ল যিবোৰ সৰু সৰু ল'ৰা ছোৱালী যিবোৰ নৱ প্ৰজন্ম তেওঁলোকে পথাৰত কাম কৰিবলৈ যাবনে নাযায় কিয় কাৰণ তেওঁলোকে পঢ়ি শুনি গ্ৰেজুৱেশ্যন ল'লে ডিগ্ৰীধাৰী হ'ল আৰু লগে লগে নিৰাশাগ্ৰস্ত হ'ল ফ্ৰাষ্ট্ৰেশ্যনত ভুগিলে আৰু লাহে লাহে তেওঁলোক নিবনুৱা হৈ তেওঁলোক আক্ৰোশী হৈ তেওঁলোকে হাতত অস্ত্ৰ তুলি ল'লে উগ্ৰপন্থী ৰাইজ সেই নিৰপৰাধী বালক বালিকাখিনিও আজি উগ্ৰপন্থী হৈ গ'ল এয়াই জানো নীতি এয়াই জানো আদৰ্শ নহয় হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে এই নীতিৰ ওপৰত তদাৰক ৰাজনীতিৰ গতিকে ৰাইজ মই প্ৰতিজ্ঞাবদ্ধ এইবাৰ চেণ্ট্ৰেলত ধৰ্ণা দি হ'লেও অন্বেষণ কৰি হ'লেও আমি আমাৰ প্ৰাপ্য আদায় কৰিবই লাগিব ৰাইজ আমি আদায় কৰিবই লাগিব গতিকে ৰাইজ আপোনালোকৰ আশা পূৰণৰ স্বাৰ্থত আগন্তুক নিৰ্বাচনত আপোনালোকে মোক এই ৰঞ্জিত ভূঞাক গোলাপ ফুলৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোটটি দি জয়যুক্ত কৰক নালাগে আপোনালোকে হাত চাপৰি বজাব নালাগে আপোনালোকে হাত চাপৰি বজোৱাৰ বিপৰীতে চিন্তা কৰক অধ্যয়ন কৰক মননশীলভাৱে ভাবক ভোট কাক দিব যুগ যুগ ধৰি চলি থকা আপোনালোকৰ
আমাক দল নালাগে, আমাক সংগঠন নালাগে। এই গোটেই দলবোৰ, এই গোটেই সংগঠনবোৰ ভুৱা ৰাইজ। ৰাইজ, এই জনগোষ্ঠীবোৰ প্ৰবঞ্চক ৰাইজ। আৰু এই দলবোৰ, সংগঠনবোৰ, এই গোষ্ঠীবোৰ চব এককেন্দ্ৰিক ৰাইজ। গতিকে ৰাইজ, কৃষক সংগ্ৰামৰ নিপীড়িত জনগণে ইলেকশ্যনৰ আগতেই সৰকাব লাগিব ৰাইজ। হয় ৰাইজ, ৰাইজ আমাক বিশ্বাস লাগে, বিশ্বাস। ইনচাল্ট আমাক নালাগে ৰাইজ, আমাক লাগে কনচাল্ট। ৰাইজ, এইবাৰ ইলেকশ্যনত দল প্ৰায় 9টামান আছে। তাৰ মাজত ৰাইজ নিৰ্দলীয় আছে। আৰু ইয়াৰ মাজৰে এটা দলে আমাক বিশ্বাস দিছে ৰাইজ। গতিকে ৰাইজ, যিটো দলে আমাক বেছিকৈ টকা দিব সেই দলটোকে আমি ছাপোৰ্ট কৰিম। হ'বনে ৰাইজ? ৰাইজ আপোনালোকে কওক, হ'বনে? ৰাইজ, ৰাইজ আপোনালোকে কঁকালত টঙালি বান্ধিবৰ হ'ল। কৃষক সংগ্ৰাম জিন্দাবাদ! তোৰ দেউতা আৰু মোৰ দেউতাই
চাকৰি কৰা নাছিল খেতি কৰিছিল খেতিয়ে আছিল একমাত্ৰ সম্বল আৰু সেই উত্তৰাধিকাৰী হিচাপেও আমি পৰম্পৰা ৰক্ষা কৰি চলিছিলোঁ স্কুলত পঢ়ি থাকোঁতেও পথাৰত কাম কৰিছিলোঁ পথাৰৰ পৰা দৌৰি স্কুল পাওঁহি প্ৰাৰ্থনা কৰি থাকে গেটৰ সন্মুখত ৰৈ আমিও প্ৰাৰ্থনা কৰোঁ অহিংসা সত্যমস্তে ভাতৃত্ব ভাৱবৰ্জন হি কাৰক সেৱামী নম্ৰতে ব্ৰত নিশ্চয় 10 বাৰ কোবাইছিল স্কুল দেৰি হোৱাৰ বাবে ছাৰে বাৰান্দাত আঁঠু কৰাই থৈছিল আৰু এতিয়া স্কুল সমাপ্তিৰ পাছত মান সন্মান স্বাধীনতা এই কঠিন শব্দবোৰ পাহৰিয়ে থাকিব ভোকৰ লাভসাত পৰি কম ওলাই খুব কলে দাম নাই কালি মই খোৱাই নাই ঘৰখনলৈ গ'লে ল'ৰা ছোৱালী হালা হাতলৈ চাই বল কাম কৰোঁগে বল মই আপোন মই তাত কাম নকৰোঁ সঁচাকৈ তই কাম নকৰ নকৰোঁ বুলি কোৱা শুনা নাই নেকি যদি যাওঁ তই অকলে যা পাব্লিকে
যদি নাৰাজ হৈ থাকে ভোট কোনে দিবনে এজনে একবাৰমান ভোট দিব কলিতা সংযতভাৱে কথা কবা আমুল তামুল যি টি বকি নাথাকিবা প্লিজ প্লিজ ক্ষমা কৰিব ছাৰ প্লিজ মানে ছাৰ মোৰ প্ৰব্লেমটো মই আপোনাক সেইটো কাৰণে ক'ব বিচৰা নাই ছাৰ প্লিজ আপোনাৰ জগতে দুবেলা দুমুঠি খাই আছোঁ প্লিজ বেয়া বেয়া এক মিনিট কলিতা এই ল'ৰাটোৰ নাম কি আছিল কোনটো ল'ৰাৰ কথা কৈছে আমি যে এটা মেকিং কৰিছিলোঁ দুটা শৈদৰ দুজন মানুহে যে সেই মাহটোত জুই লগাই কৰিছিল এই ছাৰ সেই আপোনাৰ সমষ্টি ছাৰ চন্দ্ৰ বৰা ছাৰ ৰাইট চন্দ্ৰ বৰা তেওঁৰ পৰিবাৰক মই 2 লাখ টকা দিম গতিকে পৰিবাৰক তুমি খবৰটো দি মাতা ছাৰ এই ঘটনাটোৱেইতো আপোনাৰ কাল হ'ল আৰে মানুহগৰাকীয়ে টকা পোৱাটো প্ৰাপ্য কিন্তু কি কাৰণত আপুনি ইমান দেৰি কৰিলে ছাৰ মই বুজি পোৱা নাই কলিতা আগতেই যদি টকাটো দি দিওঁ মানুহে পাহৰি যাব এতিয়া দিলে মানুহৰ মনত থাকিব মানুহে ভাবিব ৰঞ্জিত ভূঞাই বচাইছে কিন্তু আচলতে মই মোৰ প্ৰয়োজনত